ডুমডুমা আৰক্ষী থানাৰ যি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন শইকীয়া ডাঙৰীয়াক আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি যি ডুমডুমা নগৰ খেলপথাৰত কোনোবা এজন অজ্ঞাত ব্যক্তিক কোনোবাই এৰি থৈ গৈছিল খুব ৰোগী অৱস্থাত, আৰু তেওঁ নিজেই নি তেওঁক ট্ৰিটমেণ্ট কৰি তেওঁক কাপোৰ কানি ব্যৱস্থা কৰি তেওঁক ভালকৈ ৰখাৰ ব্যৱস্থা কৰিছে। আচলতে আমি সেই বিষয়াজনক মনোৰঞ্জন শইকীয়া ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ এজন দক্ষ বিষয়া, কাৰণ তেওঁ অহাৰ লগে লগে দুজন যেতিয়া যুৱক নিখোজ হৈছিলে ডুমডুমাৰ পৰা, তেতিয়া তেওঁ গোটেই 24 ঘণ্টাৰ সময়ৰ ভিতৰতে গোটেই কাম কাজখিনি সামৰি তেওঁ সেই যুৱক দুজনক উভতাই আনিবলৈ সক্ষম হৈছিলে। আৰু তাৰ লগতে তেওঁ যেতিয়া পৰাই ডুমডুমা আৰক্ষীৰ কাম কাজ হাতত লৈছে তেতিয়াৰ পৰাই কিন্তু গোটেই ডুমডুমা অঞ্চলত যি ক্ৰাইমৰ সংখ্যা সেইটো কিছু হ্ৰাস পালে, আৰু তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ ৰাইজ আৰু প্ৰশাসনৰ মাজত যিটো সম্পৰ্ক লাগে, পুলিচ আৰু প্ৰশাসনৰ মাজত আমাৰ ৰাইজৰ মাজত যিটো সম্পৰ্ক লাগে, তেওঁ খুব সুচাৰুৰূপে সেইখিনি কাম কৰি গৈছে। আৰু এনেকুৱাসকল দক্ষ বিষয়াই প্ৰমাণ কৰি দিয়ে যে পুলিচ ৰাইজৰ বাবে, ৰাইজৰ হকে কাম কৰে, আৰু এনেকুৱা ধৰণৰ কাম কাজৰ পৰা তেওঁক আমি শলাগ লৈছোঁ। তেওঁক আমি অসমৰ যি পুলিচ প্ৰশাসন সকলোকে আহ্বান জনাওঁ যে এনেধৰণে কাম কাজবোৰ কৰি যাওক, যাতে আপোনালোকে ৰাইজৰ বুকুৰ মাজত স্থান পায়, আৰু তেওঁৰ সুস্বাস্থ্যৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু তেওঁ যাতে ডুমডুমাৰ যিমানখিনি ভাল কাম কাজ আছে আৰু কৰি যাব, ৰাইজক লগত লৈ এনেধৰণৰ কাম কাজ কৰি যাব বুলি আমি আশাবাদী। আচলতে প্ৰায় 10 মান বজাত যোৱাকালি এজন অসহায় ব্যক্তি ইয়াত পৰি থকা আমি দেখিবলৈ পাওঁ, আৰু সেই ব্যক্তিজন আমি যেতিয়া ওচৰৰ পৰা গৈ পেলাই চাবলৈ গৈছোঁ, চাওঁতে তেখেতৰ মানে বিশেষ ঘাঁ লগা অৱস্থা, তেখেত থিয় হ'ব নোৱাৰে। তো গতিকে ইমিডিয়েট মই আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন শইকীয়া ছাৰক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত তেখেতে ফোনটো পিক আপ কৰাৰ পিছত ক'লে যে ইতিমধ্যে ব্যৱস্থা কৰি আছোঁ বুলি কয়। কিন্তু তৎসত্ত্বেও অকণমান দেৰি পিছত আকৌ তেখেতক ফোন কৰিবলগীয়া হ'ল। ফোন কৰাৰ পিছত তেখেতে ক'লে যে মই নিজে গৈ আছোঁ, গৈ পেলাই কাপোৰ কিনি আছোঁ তেখেতৰ। তাৰপিছত আহি তেখেতে সেই ব্যক্তিজনক যিখিনি কৰিলে, যে গা ধুৱাই নতুন কাপোৰ পিন্ধাই 108ত নি মাতি হস্পিটেল মানে যিখিনি চিকিৎসা খৰচ মানে বহন কৰাৰ কথা দায়িত্ব ল'লে, তাৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিয়ে তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তেখেতৰ যি এই পদক্ষেপ, যি প্ৰশংসনীয় পদক্ষেপক আমি শলাগ লৈছোঁ।